কথাটো ইতিমধ্যে মই কৈ গৈছোঁ যে এই কথাটোৰ সত্য যিটো সঁচা মিছা আমি সঁচাকৈ এই বস্তুটো হয় নে নহয় তদন্ত কৰাৰ খুব প্ৰয়োজন আছে। গতিকে মই এইকাৰণে জনাইছোঁ যে আজি মাননীয় মুখ্যমন্ত্ৰীক আমি ইতিমধ্যে জ্ঞাত কৰিছোঁ যে এই তদন্ত কৰাৰ কাৰণে তেখেতে নিৰ্দেশ প্ৰদান কৰিব লাগে। আজি আৰক্ষী প্ৰশাসনে আজি যি ধৰণে খৰতকীয়াকৈ যিহেতু আৰক্ষী কনিষ্টবল হয় খৰতকীয়াকৈ তদন্ত কৰি উচিত এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত ল'ব লাগিছিল, কিন্তু আজি সেই সিদ্ধান্ত লোৱাত নিশ্চয়কৈ পলম হৈছে। কি কাৰণত পলম হৈছে আমি নাজানো, কিন্তু আমি দুৰ্ভাগ্যৰ কথা আমি ক'ব বিচাৰিছোঁ যে আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ CEM আজি চিফ মেম্বাৰ একজন তেখেতে আজি এনেকুৱা ধৰণৰ এটা বদনামত আজি নাৰী কেলেংকাৰী বুলি ক'ব গৈছোঁ যে তেখেতে আজি নিজেই এই ডিব্ৰুগড়ত গৈ যি ধৰণে সেইজনী ছোৱালীক হস্পিটেলত এডমিশ্যন কৰিছিল কিবা কৰিছিল এই কথাবিলাক মিডিয়া যোগে আমি যেতিয়া পাইছোঁ আমি নিশ্চয়কৈ আমি ইয়াত তদন্ত হোৱাৰ কাৰণে আমি ইতিমধ্যেই কিছু চেনেলক আমি চেনেলৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ যে যাতে খৰতকীয়াকৈ ইয়াৰ সঠিক সিদ্ধান্ত ইয়াৰ যিটো বিচাৰ কৰি ইয়াৰ তদন্ত কৰি যিটো আওতাৰ ভিতৰত আহিব। যদি দোষী হয় নিশ্চয় দোষী শাস্তি হ'ব, যদি নিৰ্দোষী হয় এনেকৈ অকল হাল্লা চিল্লা কৰি থাকিলে নহ'ব। আমি ক'ব বিচাৰিছোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিলক লৈ যি ধৰণে আজি দুৰ্নীতি কেলেংকাৰী আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত যি ধৰণে লজ্জানত কৰিছে আমি লাজ পাইছোঁ। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি সঁচাই ধিক্কাৰ দিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আজি ইমান লজ্জিত হৈছে। আজি আমি সঁচাকৈ জানো যে মাননীয় মুখ্যমন্ত্ৰীও আজি লজ্জিত হৈছে। গতিকে আজি এই কাউন্সিলখন অতি শীঘ্ৰেই ভংগ কৰি নিশ্চয় ঠিক সেনেকুৱা ধৰণৰ উপযুক্ত ব্যক্তিক আজি সংগ্ৰামী সত্তাক হাতত অৰ্পণ কৰি নিশ্চয় সঠিক এটা সিদ্ধান্ত ল'ব বুলি মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।